এবাৰ ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। আজি গণৰাজ্য দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে কেইবাটাও বৃহৎ সুখবৰ দিছে। ৰাজ্য চৰকাৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে নিয়মীয়াই হওক বা ঠিকাভিত্তিকে হওক, লগতে অংগনবাড়ী, আশা আৰু ৰান্ধনীসকললৈকে সকলো কৰ্মচাৰীৰ বাবে কেইবাটাও বৃহৎ সুখবৰ দিছে। NPS বাতিল ঘোষণা কৰা হৈছে, যিহেতু নতুন চাম কৰ্মচাৰী NPSত অন্তৰ্ভুক্ত হৈছিল আৰু NPS সম্পূৰ্ণৰূপে বাতিল ঘোষণা কৰিছে। লগতে দৰমহা পেঞ্চন বৃদ্ধি সন্দৰ্ভত ঘোষণা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে, তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এনেবোৰ সিদ্ধান্তৰ লগতে আমাৰ ৰাজ্যৰ আশা, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো।